কফি হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় পানীয়। এই কফিত পোৱা যায় বহু স্বাস্থ্য উপকাৰিতাৰ লগতে সৌন্দৰ্যৰ উপকাৰিতা। কফিত কেফেইন থাকে যি ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰে আৰু টাইপ 2 ডায়েবেটিছৰ আশংকাও হ্ৰাস কৰে। কফি হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় পানীয়। এই কফিত পোৱা যায় বহু স্বাস্থ্য উপকাৰিতাৰ লগতে সৌন্দৰ্যৰ উপকাৰিতাও। কফিত কেফেইন থাকে যি ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰে আৰু ডায়েবেটিছৰ আশংকাও হ্ৰাস কৰে। বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰো আশংকা হ্ৰাস কৰাৰ লগতে অকাল মৃত্যুৰ পৰাও সুৰক্ষা দিয়ে কফিয়ে। ইয়াত বহুতো সৌন্দৰ্যৰ লাভালাভ আছে। ইয়ে আপোনাৰ ছাল পৰিষ্কাৰ কৰিবলৈ আৰু সুন্দৰ দেখাবলৈ ইয়াক আপোনাৰ সৌন্দৰ্যৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে। চুলি নতুনকৈ গজাত সহায় কৰে কফিয়ে। মূৰৰ ছাল গভীৰভাৱে পৰিষ্কাৰ কৰাৰ লগতে গ্ৰাউণ্ড কফি ব্যৱহাৰ কৰিব পাৰে আৰু নিয়মীয়াকৈ এনে কৰিলে চুলিৰ বিকাশ বৃদ্ধি পায় আৰু ই চুলি উজ্জ্বল কৰে। কফিৰ গুড়িৰ সৈতে মূৰৰ ছাল প্ৰায় 1 মিনিটৰ বাবে মালিচ কৰক আৰু তাৰ পিছত ঠাণ্ডা পানী ব্যৱহাৰ কৰি ইয়াক ধুই পেলাওক। আপোনাৰ ছাল উজ্জ্বল কৰিবলৈ কফি ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ ছাল স্বাস্থ্যৱান আৰু উজ্জ্বল কৰি ৰাখিবলৈ আপোনাৰ ফেচ পেকত কফি ব্যৱহাৰ কৰিব পাৰে। ছালৰ উজ্জ্বলতা আনিবলৈ কফিৰ ব্যৱহাৰ চেহেৰাৰ লগতে শৰীৰৰ মৃত ছাল আৰু জমা হোৱা লেতেৰাৰ পৰা পৰিত্ৰাণ পাবলৈ কফিৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে। গৱেষকসকলৰ মতে অধ্যয়নটোৱে কফিৰ সৈতে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ আৰু মৃত্যুৰ মাজৰ সম্পৰ্ক বিচাৰি পাইছে। অধ্যয়নটোৱে দেখুৱাইছে যে কফি হৃদৰোগৰ সৈতে সাঙুৰ খাই থকা নাই, কিন্তু হৃদৰোগৰ সুৰক্ষাৰ বাবে কাম কৰে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ বেকাৰ হাৰ্ট ইনষ্টিটিউটৰ অধ্যয়নটোৰ MD আৰু জ্যেষ্ঠ লেখক পিটাৰ এম কিষ্টলাৰৰ মতে, যিহেতু কফিয়ে হৃদস্পন্দনৰ হাৰ দ্ৰুত কৰে, কিছুমান লোকে ভাবে যে ইয়াৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে। ইয়াৰ পৰা কফি খোৱা বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হয়, কিন্তু আমাৰ তথ্যই কফি খোৱা লোকসকলক নিৰাশ নকৰে বুলি মন্তব্য প্ৰকাশ কৰিছে কিষ্টলাৰে। পিটাৰ এম কিষ্টলাৰে কয় যে আমাৰ তথ্যই পৰামৰ্শ দিয়ে যে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ থকা লোক আৰু হৃদৰোগ নোহোৱা লোকসকলেও তেওঁলোকৰ দৈনন্দিন আহাৰত কফি অন্তৰ্ভুক্ত কৰিব পাৰে। আমি দেখিছিলো যে কফিয়ে লাভালাভ দিয়ে বা নিৰপেক্ষ ফলাফল দিয়ে। ইয়াৰ অৰ্থ হৈছে ই হৃদযন্ত্ৰক উপকাৰ কৰিব পাৰে আৰু নকৰিলেও কিন্তু কফিয়ে কোনো ধৰণৰ ক্ষতি নকৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।